ভূপেন হাজৰিকা অহা অনুষ্ঠানটো জীৱনত সেইটো এটা সাংঘাতিক মোৰ অনন্য কৃতি আৰু প্ৰথমতে অনুষ্ঠানটো আগবঢ়াৰ পিছত শেষ মুহূৰ্তত যেতিয়া ভূপেন দাই বহিছিল কাম কৰিছিল ভূপেন দাই কৈছিল তুমি বৰ ভালকে কথা কৈছা তুমি ৰেডিঅ'লৈ যাবা তুমি তাতে সফল হ'ব পাৰিবা কাৰণ তেতিয়া ৰেডিঅ'ৰ লগত বেলেগ মিডিয়া আছিল 2000 চনত আৰু সেই কথাখিনি মোৰ জীৱনত আশীৰ্বাদ আছিলে 2020 চনত মই যুৱবাণী গীত পৰিৱেশন কৰিবলৈ আকাশবাণী গুৱাহাটীলৈ যাওঁতে তেতিয়া ভূপেন দাৰ জীৱনৰ গীতবাণী অনুষ্ঠানটো ৰেকৰ্ড হৈছিল ভূপেন দাই পাহৰিছিল মোক সম্পূৰ্ণ হয় এনেকুৱা এগৰাকী ব্যক্তিৰ মনত থকা মই তেখেতক প্ৰণাম জনাই জুন মাহত তেখেতক 1970 চনৰ অসম সাহিত্য সভাৰ মঙলদৈ অধিৱেশনত যেতিয়া ভূপেন দা গীত গাবলৈ আহি প্ৰথম দিনা বৈশাখী মহোৎসৱ হৈছিল মোৰ দেউতাৰ কোৱা মতে বৈশাখী মহোৎসৱত আজি কেনেকুৱা লাগিছে সুন্দৰ অনুভৱ সুন্দৰ অভিজ্ঞতা আবেগিক হৈছে মঙ্গল তোমার নাম হক মঙ্গল তোমার মঙ্গল তোমার নাম হক মঙ্গল তোমার লীলারায়ের পুত্র